নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি ৰত্না ব্লকলৈ আপোনালোকক স্বাগতম। আজি নামঘৰৰ বৰসভা আছে। বৰসভা মতলব পানী তোলা সভা। পানী তোলা সভাত আপোনালোকে কি কৰে আমাকো কমেণ্ট কৰিবচোন। আমি এনেকৈ কৰোঁ, আপোনালোকে চাব পাৰোঁ। আমাৰ গাঁৱৰ বুঢ়া ভকতসকলে গায়ন বজাইছে আৰু গাভৰু ছোৱালীখনে এয়া পানী তুলিবৰ কাৰণে কলচী ধৰিবলৈ গৈছে। কিমান ধুনীয়া লাগে বৰসভা, আপোনালোকে দেখিব পাৰিছে চাগে। সকলো ৰাইজে একেলগে বহিছে। আহকচোন আমিও আমাৰ জৰিয়তে আপোনালোকেও চাওক বৰসভানো কেনেকৈ পাতে লালুংসকলে। গায়ন বজোৱা বুলি ক'লে মোৰ ল'ৰাটো খুব ভাল পায় দেই। ৰাতিপুৱা নামঘৰত যোৱা এতিয়ালৈকে ঘৰলৈ অহাই নাই। আপোনালোকৰ ল'ৰাবোৰৰ গায়ন বজোৱা বুলি ক'লে ভাল পায় নেকি? কমেণ্টত লিখিবচোন। ল'ৰাটোক দেখিছেনে? জাকৈ এখন লৈ গৈছে। জাকৈ এখন লৈ গৈছে, তাত মাছ ধৰা মানে মাছ ধৰা এক্টিং কৰিব। আৰু ছোৱালীকেইজনীয়ে কলচী লৈ গৈছে। কলচীত পানী ভৰাই লখিমী লৈ আহিব। আৰু কালি ৰাতিপুৱা ধুনীয়াকৈ এই কলচীৰ পানীৰ লখিমী বিটাব। য'ত পূজা কৰিব তাত পাওঁ হৈছে আৰু লাহে ধীৰে পাবলৈ হৈছে আৰু সকলো ৰাইজে এই উল্লাসৰে সেইবোৰ চাবলৈ গৈছে। কাৰণ বছৰত এবাৰহে পতা হয় যে। এইখন হৈছে দলনি। দলনিখন কিমান ধুনীয়াকৈ সজাই নিছে চাওকচোন। ইয়াত পূজা কৰিবৰ কাৰণে অলপমান চাফ চিকুণকৈ মুচি দিছে। আগত পূজা কৰা হয় যে। মাছ মাৰিছে। পূজাৰ নিয়মটো কেনেকৈ কৰে আপোনালোকে নিজৰ চকুৰে চাই লওকচোন। গতে ফুলি আছে মঙ্গল পাতে নাচে পূজা কৰি শেষ হোৱাৰ পিছত লক্ষ্মী এনেকৈ আদৰি আনে। আপোনালোকে দেখিব পাৰিছেনে? বগা চাদৰ সকলোফালে আছে। সকলোফালে এনেকৈ গেপ কৰি মচন মাজত যিকেইটা দলনি ধৰিছিলে আৰু জাকৈ মাৰিছিলে সেইবোৰক ধুনীয়াকৈ লৈ আহে। পূজা লক্ষ্মী আনা ইয়াকে কয়।
তোলা সভা মানেহে জানো, আমি বৰসভা মানেহে জানো, কিন্তু বৰসভা কেলে পতা হয়, কি কাৰণত পতা হয়, আমিতো এইবোৰ নেজানো। কিন্তু আমি জানিবলৈ হ'লে আমাতকৈ বহুত ডাঙৰ মানুহক সুধিব লাগিব। এই গাঁৱৰ ডাঙৰ মানুহসকলৰ পৰা এই কথাষাৰ আমি জানিবলৈ বিচাৰোঁ। আপোনালোকেও শুনক আৰু আপোনালোকেও জানক বৰসভানো কিয় পতা হয়, সেইকাৰণে আহক। বিশ্বাসত আমি ইয়াক আদৰি নি মানে আমাৰ গাঁৱত ভঁৰালত ঘৰে ঘৰে পাবৰ কাৰণে এই পৰম্পৰাটো আমাৰ ইয়াতে কেতিয়াবা হৈছে। আমাৰ ইয়াতে নহয়, এই অঞ্চলত বহুত ধৰণৰ কৰে। কেতিয়াবা এই পৰম্পৰাটো চলি আছে আমিও তেতিয়াৰ পৰাই যিমান পাৰোঁ প্ৰতি বছৰে এইটো ইয়াতে গাঁৱৰ এই দিনটো খুব আশাই বাট থাকে এইখিনি কৰিব। ঘাটৰ পৰা পানী নামঘৰত আকৌ গায়ন বায়ন কৰি 5 লাখ 7 লাখ এনেকুৱা তাৰ পাছতে নীতি নিয়মৰ মাজেদি নামঘৰৰ ভিতৰলৈ সোমাব। লখিমী পানী থ'ব, এই জাকৈয়ালৈ ধৰণি কলচী এইবোৰ নিচে নহয়, এই কলচী পানী চব তাতে থ'ব। জাকৈ যে বাইছে মই কৈছিলোঁ খালুকে পাইছে যি পাইছে যিয়ে নাপাওক সেইটো বিশ্বাসতে আৰু এইটো কথা এইবোৰ নি মেলি অহা কালিলৈ চব মানে ৰাতিপুৱা প্ৰতিঘৰ মানুহে তাৰপৰা এই লখিমী পানী আনে। এইটো আগৰ পৰা এইটো পৰম্পৰা চলি আছে 1919 চনত। আচ্ছা, ৰাতিলৈ কি হ'ব ৰাতিলৈ হেৰি হ'ব। এতিয়া আমি ইয়াৰ পৰা যোৱাৰ পাছত মানুহসকলক ঘৰলৈ যাব, চাহ তাহ খাব, খাই মেলি আকৌ গৈ তাত কীৰ্তন পাঠ হ'ব, নাম ল'ম, ভগৱানৰ নাম কীৰ্তন কৰা হ'ব। তাৰ পাছতে বৰগায়ন বুলি গায়নটো চলিব। সেইটো মানে ড্ৰেছ পিন্ধি লোৱা জমা পিন্ধা একদম এতিয়া গায়নটো নহ'ব। এতিয়া সেইবোৰ যিসকলে এতিয়া গায়ন গাইছে তেওঁলোকৰ বেলেগ ড্ৰেছ পিন্ধিব। ৰাতি বেলেগ ড্ৰেছ ৰাতিপুৱালৈ মাহ প্ৰসাদ বিলাব। আমি লক্ষীক এইটো আদৰি নিয়া, যিহেতু আমি আঘোণ মাহত ধান কাটোতে আমাৰ ধান যিহেতু অনিষ্ট হৈ থাকে, কিছুমান তাৰমানে পৰি থাকি আহে, মতি থাকি আহে, এনেকৈ ধৰণে যিবোৰ আমাক কৃষিৰ কাৰণে অনিষ্ট হৈছে, সেইটো কাৰণে আমি লক্ষীয়ে দুখ নাপাবলৈ এইটো লক্ষীক আদৰণি এটা পৰ্ব। তাৰমানে আমাৰ ধৰি লোৱা নৰা ছিঙি শেষ নহওঁতে এই লক্ষীক আমি আদৰি নি হৰি মন্দিৰত ধান দি আকৌ আমি সকলো ৰাইজে এই উৎসৱটোৰ জৰিয়তে তাৰমানে লক্ষীক কালিলৈ আমি ঘৰত তাৰমানে নিয়মটো কৰিম যে লক্ষী পানীয়ে আজি ধৰি লওক ইয়াত যিটো নিয়ম কৰি উঠাই নিছে পানীয়ে, আমাৰ ধৰি লওক সেই পানীয়ে কালিলৈ আমাৰ প্ৰত্যেকৰ ভঁৰালত অলপ অলপ পানী নিয়মটো কৰি তাৰমানে এটা পৰম্পৰাগত আমি অতীতৰ পৰা এইটো কৃষিভিত্তিক তিৱাসকলে পালন কৰি আহিছোঁ। এতিয়া নামঘৰত পালেহি। নামঘৰত এনেকৈ 7 পাক ঘূৰি নামঘৰৰ ভিতৰত সোমাবলৈ, নামঘৰৰ ভিতৰত সোমাই কলচীবোৰ থৈ আশীৰ্বাদ লয় আৰু বাহিৰলৈ ওলাই আহিবলৈ। আপোনালোকে দেখিব পাৰিছিলেনে ৰাতিপুৱা সময়ত এডাল সূতা মই দেখাই আছিলোঁ, সেই সূতাডাল হৈছে এইডাল। আপোনালোকে গম নেপায় চাগে, সেই সূতাডাল গুচুকি কলচীবোৰ লৈ অহা হয়। মানে কলচী যিবোৰ মানুহে ধৰে কলচী সেইডালত বগাই আহিব লগা হয়। এই নামঘৰৰ ভিতৰত সোমালোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। মই যিমান পাৰোঁ লালুঙৰ পানী তোলা সভাটো দেখাবলৈ চেষ্টা কৰিছিলোঁ, কাৰণ কিছুমান কথা ভুল হ'ব পাৰে, ময়ো নেজানো। মই আজিহে ভালকৈ আমাৰ বৰতাহঁতৰ লগত আলোচনা কৰি কথাবোৰ পাতি ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব তিৱা সংস্কৃতিৰ পানী তোলা সভাটো এনেকৈ। আজিৰ কাৰণে বাই বাই।